এইটো যদি আপুনি সঘনাই গ্ৰহণ কৰি থাকে কেঞ্চাৰ ভুলতো নহয় বুলি কৈছে। নেক্সট নমস্কাৰ বন্ধুসকল, মই আজি আহিছোঁ শিৱসাগৰ জিলাৰ এখন মাছৰুম ফাৰ্মলৈ। আৰু আপোনালোকে মোৰ পিছফালে এয়া দেখিছে, এইসমূহ দেখিছে, এইবিলাক হৈছে মাছৰুম। আচলতে মাছৰুম মানে কি আপোনালোকে গম পাইছে, মাছৰুম মানে হৈছে কাঠফুলা। আৰু এই ব্যৱসায়টো কৰিছে দুজন উঠি অহা যুৱকে। আৰু কিদৰে তেওঁলোকে 100 টকা খৰচ কৰি 10,000 টকা ইনকাম কৰিবলৈ সক্ষম হৈছে তেখেতলোকৰ মুখেৰে জানো বলক। আৰু বন্ধুসকল, এইখিনিতে মই আপোনালোকৰ উদ্দেশ্যে এটা কথা কৈ থৈছোঁ যে মই আচলতে এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰোঁ, যিবিলাক ভিডিঅ' আচলতে মানুহৰ মাজত মানে মানুহক অকণমান কিবা এটা দিব পাৰোঁ, যাতে মানুহে কিবা এটা মোৰ ভিডিঅ'ৰ পৰা পায়। আৰু যিসকল লোকৰ ধৰি লওক চাকৰি বাকৰি নাই, তেনেকুৱা লোকসকলে যাতে জীৱনত আগবাঢ়ি যাবলৈ অলপ হ'লেও সাহস পায়, প্ৰেৰণা পায়, এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' মই আপোনালোকলৈ লৈ আহিবলৈ চেষ্টা কৰিম। তো বলক তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, প্ৰথমে মই যাম দীপাঞ্জন মোহনৰ কাষলৈ। এওঁ হৈছে দীপাঞ্জন মোহন। হয়, নমস্কাৰ। ভালে আছা? হয়, ঠিকেই। আৰু কিমান দিন হ'ল তোমালোকে কাম কৰা? মিনিমাম আমাৰ 2 বছৰ হৈছে। 2 বছৰ হ'ল। বাকী ফল কেনেকুৱা হৈছে? ফল আমাৰ মিনিমাম ঠিকেই, যথেষ্টখিনি আমি ফল মানে মই ফল বুলি কৈছোঁ, মানে কাঠফুলাটোৰ কথা, মাছৰুমটোৰ কথা কৈছোঁ। ঠিকে পাইছোঁ। মিনিমাম আৰ্ণ হৈছে আৰু আৰ্ণ হৈছে ন? হয় হয়। আৰু বন্ধুসকল, এওঁ হৈছে দীপাঞ্জন মোহন। আমি এতিয়া ফাৰ্মখনৰ বিষয়ে বা ইয়াৰ লাভালাভৰ বিষয়ে বা খেতিটো কেনেকৈ কৰিব পাৰি সবিশেষ আমি দীপাঞ্জন মোহনৰ পৰা জানিবলৈ বিচাৰিম। হয়, মই প্ৰথমতে আৰম্ভ কৰোঁ, আমাৰ আৰম্ভণিৰ পৰাই আৰম্ভ কৰোঁ। আৰু এই খেতিৰ বিষয়ে আমি বিশেষ ইমান জনা নাছিলোঁ। যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু। এই খেতি মানে আমাৰ দদাইদেউ এজনে আমাক দেখাই দিয়া নিচিনা হ'ল, ৰাস্তা দেখাই দিয়া নিচিনা হ'ল। তেওঁ উমেশ মোহন, হয়, আমাৰ দদাইদেউ হয়, ওচৰৰে। তেওঁ মানে এদিন আমাৰ ঘৰলৈ বুলি আহিলে। ঠিক এইখন ফাৰ্ম বহুত দিনৰ পৰা পৰি আছিল, এখন একো কাম নাই। আগতে ব্ৰইলাৰ পুহিছিলে আমাৰ দদাইদেউ দুজন মানে। তেওঁলোকে এই ফাৰ্মখন তেনেকৈ পেলাই পিনি এতিয়া চাকৰি পালে, যিহেতু গুচি গ'ল ইয়াৰ পৰা। এখন এনেই বেকাৰ পৰি আছিল। তেওঁ দেখি পিনি আমাক ক'লে যে তহঁতে এনেই আছ, কাঠফুলা খেতি কৰোঁ। মই বোলো কাঠফুলা খেতিটো আমি জীৱনত কৰি নাই পোৱা, জানিব লাগিব। সেইটোৱেই তাতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল কি, কাঠফুলা খাবলৈ ভয় লাগে। সেইটো হয়, কিন্তু মানে আমাৰ মানে কাঠফুলা খাবলৈ বহুত মানুহে ভয় কৰে। মানে বাৰীত এটা সময়ত মানে মানুহৰ মানে বছৰেকৰ কোনোবা এটা সময়ত কাঠফুলা ওলায়। সেই কাঠফুলাবিলাক খাই আমিও খাইছোঁ, নোখোৱা নহয় কিন্তু দেই, সেইটো সঁচা কথা, আমিও খাইছোঁ। কিন্তু চিনি পাব লাগিব, আচলতে চিনি পাব লাগিব, বিপদ আছে। সেই কথাটো আমি নাজানিছিলোঁ। সেই কথাটো নজনাৰ কাৰণে ডাইৰেক্ট মোক কৈছোঁ, কিন্তু যদি কেনেবাকৈ কিবা এটা হয় বৰ ডাঙৰ কথা হ'ব। মই সেইটো কাৰণে বহুতবাৰ ক'লোঁ যে নকৰোঁ। তাৰপিছত তেওঁ বোলে এইটো মই যদি মৰে মোৰ দায়িত্ব, মই লওঁ, তই মাত্ৰ কামটো কৰ। তাৰপৰা আমি আৰম্ভ কৰিলোঁ। তেওঁ যোৰহাটলৈ মোক লৈ গ'ল। যোৰহাট বিশ্ববিদ্যালয়, কৃষি বিশ্ববিদ্যালয়। কৃষি বিশ্ববিদ্যালয়লৈ গৈ পিনি তেওঁ এজন ছাৰ এজনৰ লগত চিনাকি কৰোৱাই দিলে। তেওঁ একচুৱেলি আমাৰ ইয়ালৈ আহিছিলে। মাটিৰ গুণাগুণ তেওঁ কিবা পৰীক্ষা কৰে, মানে মই খুব কম জানিছোঁ তেওঁৰ বিষয়ে, কিন্তু তেওঁৰ নামটো মই নকওঁ বাৰু। এইখিনিতে এটা কথা কওঁ ন, মাটিৰ গুণাগুণটো পৰীক্ষা কৰিবলগীয়া হয় ন? হয়। মাছৰুমটো এনেইতো ধৰি লওক তোমাৰ ওপৰত আছে, কিন্তু তথাপিও মাটিৰ গুণাগুণটো পৰীক্ষা কৰিব লগা হয় মানে ন? নহয়, আমাৰ ইয়াত নহয়, আমাৰ এইখিনি নহয়। একচুৱেলি সেইজন ছাৰজন হৈছিলে যিখিনি আমাৰ খেতি কৰা উপযোগী মাটি, সেইবিলাকৰ মানে চেম্পুল নিয়ে। আৰু চেম্পুল নি পিনি এইখিনি কিমান উপযোগী হৈ আছে, কিমান সাৰ আছে, কিমান কি কৰিব লাগিব, ভাল এটা ৰিজাল্ট পাবলৈ বুলি মানে তেওঁলোকে পৰীক্ষা কৰে। আৰু সেই বেষ্টে মানে তেওঁলোকে অলপ সহায় কৰে কৃষকক। সেইজন ছাৰে মানে আমাক ক'লে যে তেওঁ মানে পুৰা চিনাকি, আমিতো একো চিনি নাপাওঁ কোনডোখৰত কি পায়। তেওঁ ওচৰলৈ গ'ল, তেওঁ আমাক লৈ গ'ল এই মাছৰুমৰ যিটো মানে স্পম বুলি কয়, মানে এইটো বীজ হয়, বীজটো মানে য'ত উৎপাদন কৰে তালৈ লৈ গ'ল। তাৰ পৰা তাত আমাক দেখালে, প্ৰচেছিংটো অলপ দেখালে। প্ৰচেছটো আমি চাই অলপ, মইতো আৰু ক'বই পৰা নাই কি বস্তু দেখিছোঁ, জীৱনত প্ৰথমবাৰ দেখিছোঁ এইবিলাক। মই কৈছোঁ কি হয় আৰু দেই। মই কৈছোঁ ইমান ডাঙৰ মাছৰুমটোতো ইমান ডাঙৰ ফুলি আছে তাত, মইতো জীৱনত ইমানখিনি দেখাই নাই। আমি ইয়াততো কিমান ইমান কণ হয়হে, সৰু সৰু। মই ভাবিছোঁ ইমান ডাঙৰ এইটো কি বস্তু। তেতিয়া কৈছে এইটোৱে মাছৰুম, তোমালোকে এইটোৱে কৰিবা। ইমান ডাঙৰ হৈ যায় নেকি? ইমান ডাঙৰ, 1 কেজি, এপাহ 1 কেজি, যথেষ্ট ডাঙৰ। সেনেকুৱা এটা বস্তু দেখি গ'লো, একদম মই অবাক। তাৰপিছত দাই কৈছে এইটোৱে বস্তু, তহঁতক এইটোৱে কৰিব লাগিব।
তাৰ পৰা হ'ব তেওঁ ক'লে 20 কেজি বীজ দে 20 কেজি বীজ ল'লে কি আনিলোঁ আমি আনি মেলি পেকিং কৰি এইখিনিতে মই এটা কথা জানিবলৈ বিচাৰিম দেই তুমি যে ক'লা বীজ বুলি আচলতে বীজটো কেনেকুৱা ধৰণৰ হয় ইয়াৰ বীজটো ময়ো নাই দেখা কিন্তু আজিলৈকে মই 16 তাৰিখে আহিব অহা 16 তাৰিখে আহিব মই তেতিয়া আপোনাক দেখাম বাৰু কিন্তু এই বস্তুটো একচুৱেলি ধানত হয় বা ঘেঁহুত দিয়ে ঘেঁহু গুটি ধান যিকোনো ধানত নহয় মোৰ মতে মানে যিটো মানে বীজটো যিটো ধানৰ কণটো গেলি গ'লে একচুৱেলি তাত আৰু উৎপাদন নহয় তাৰ কি বুলি কয় ধানটো উৎপাদন নহয় সেইবাবে তাক মানে বইল কৰি পিনি তাত কিবা কিবি প্ৰচেছ কৰি পিনি লেবত বনায় যোনটো মানে তোমাৰ চাইণ্টিফিকেলি হেৰি কৰি হয় এই বস্তুটো যথেষ্টখিনি ৰিচাৰ্চ কৰাৰ পিছতহে আমাক দিছে এইটো খোৱাৰ পৰা একো অনিষ্ট নহয় কাৰো যথেষ্ট ভিটামিনদায়ক বস্তু হেল্ডি আছে খাব পাৰে থাকে বুলি জানো আৰু হয় আৰু মই খায়ো বহুত ভাল পাওঁ হয় মোক মানে ছাৰ কেইজনে কোৱা মতে এই বস্তুটো যথেষ্ট বেমাৰী মানুহে খাব পাৰে এইটো যদি আপুনি সঘনাই গ্ৰহণ কৰি থাকে কেঞ্চাৰ ভুলতো নহয় বুলি কৈছে তুমি এটা খুব ভাল কথা ক'লা যিহেতু আজিৰ সময়ত মানে যিটো মানে কেঞ্চাৰ বেমাৰটো মানে বহুত বেয়াকৈ মানে বহুত ভয়ংকৰভাৱে বিয়পিছে মানে ইফালে গম পাওঁ কেতিয়াবা আজি মানে এই বস্তুটো বহুত বেছি মানে এই বস্তুটো মানে এনেকুৱা একেবাৰে নহ'ব বুলি আপুনি ক'ব নোৱাৰে কিন্তু যথেষ্টখিনি চান্স কমাই দিয়ে চান্সটো কমাই দিয়ে বুলি কৈছে কিন্তু আৰু তাৰ উপৰিঞ্চি আপোনাৰ চুগাৰ পেচেণ্ট যিখিনি চুগাৰ হৈ থাকে এই চুগাৰৰ পেচেণ্টখিনিয়ে ইয়াৰ পৰা বহুতখিনি লাভৱান হ'ব বুলি মই জনাত তেওঁলোকে কৈছে যিহেতু আমাৰ দাই আনি পিনি এইখিনি কৰোৱাই দিলে কৰোৱাই দিয়াৰ পাছত আৰু কি আৰু আমি ৰৈ আছোঁ 18 দিনমান হ'ল খুব মানে বগা হৈ গ'ল এইটো দেখিছে যে পুৰা হোৱাইট ঠিক এনেকৈ হোৱাইট হৈ গ'ল হয় এনেকুৱা হৈ যোৱাৰ পিছত আমি ভাবিছোঁ বস্তুটো বগাহে হৈছে ওলোৱা নাই খুব চিন্তা ইমানখিনি কষ্ট কৰিলোঁ একো নাপাম নেকি দাই কৈছে 28 দিনলৈকে প্ৰথম অৱস্থাৰ কথা আৰু 28 দিনলৈকে যি হ'ব দেখা যাব ঠিক 28 দিনৰ পাছতে ওলালে এপাক যথেষ্ট ডাঙৰ দুদিনত মিনিমাম আধা কেজি পাৰ হৈছে দুদিনত সেইদিনাই আহিছে আমাৰ এই ওচৰত যথেষ্ট কেইজনমান মানুহ আছে মানুহ মানে যথেষ্ট আমাতকৈ ডাঙৰ বয়োজ্যেষ্ঠ মানুহ আছে তেওঁলোকে আহিলে কথা বতৰা পাতিলে উমেশ দাই তেওঁলোকৰ নামবিলাক জানে মই বিশেষ নাজানিছোঁ কিন্তু তেওঁলোকে যথেষ্টবিলাক এই কৃষকৰ বিষয়ে যথেষ্ট জানে আপোনাৰ ভিডিঅ' দ্বাৰা যদি চাই আছে তেওঁলোকে গম পাইছে আৰু মই কাৰ কথা কৈছোঁ ঠিক তেওঁলোকে এইবিলাক কথা ক'লে নিলেও চালেও ঠিক কৰিছ নাই কৰা সেইবিলাকো অকণমান দিলে জ্ঞান ঠিক তেনেকৈ কৰি পিনি আৰম্ভ কৰিলোঁ আৰু আজি পৰ্যন্ত এইখিনি কাম চলাই আছোঁ আৰু ভৱিষ্যতে চলাই যাম বুলি আশা কৰিছোঁ কাৰণ এই বস্তুৰ পৰা আমাৰ লাভ হৈছে নিচিনা মোৰ অনুভৱ হৈছে নিশ্চয় লাভালাভটো কেনেকুৱা আমি যিহেতু আমি দৰ্শকসকলক প্ৰথমে ক'লো যে 100 টকা খৰচ কৰি মানে 10,000 টকা ইনকম কৰিব পাৰিম ইয়াৰ বিষয়ে অলপ ক'বা নেকি ইয়াৰ বিষয়ে কোৱাৰ আগতে মই আপোনালোকক এটা চেম্পল দেখাব বিচাৰোঁ ঠিক সেইবাবে আমাৰ মোৰ পিছে আহক আমি এটা মানে দেখাব বিচাৰিম যে এইটো এটা দেখিবলৈ পাইছে ইয়াত এটা ওলাই আছে যিটো হৈছে ওয়েষ্টাৰ চুব পাৰিব একো নহয় এইবিলাক বহুত চেঞ্চিটিভ বস্তু ইয়াত যদি কেনেবাকৈ বাহিৰা এটা বীজাণু পৰে তেনেহ'লে ইয়াত মানে বহুত বেলেগ এটা ভাইৰাছ সোমায় যিটো সেউজীয়া হৈ যাব পাৰে এই ছাইডটো গোটেইটো সেউজীয়া হৈ যাব বা ব্লেক হৈ যাব পাৰে ঠিক তেনেকুৱাবিলাক হয় বাবে আমি মানে যথেষ্টখিনি কেয়াৰ কৰিবলগীয়া হয় বাহিৰা মানুহক পটককৈ আহিবলৈ দিব নোৱাৰি ইয়াত মানে চেনিটাইজাৰ থৈ দিছোঁ সেইটো কাৰণে মই তোমাক সুধি লৈছোঁ মানে পাৰিম নে নোৱাৰিম এই চেনিটাইজ মাৰি পিনিহে আমি সোমাবলৈ দিম কাৰণ কিবা এটা বীজাণু আহি গ'লে আমাৰ বহুত যথেষ্টখিনি লোকচান হ'ব ঠিক এই বস্তুটো আপুনি যিটো দেখিছে এইটো আমাৰ মিনিমাম আধা কেজি ওপৰত হ'ব এইটো ন আৰু এইটো হওঁতে কেইদিনমান লাগিব এইটো আপোনাৰ কাইলৈ পৰহিলৈ ভিতৰত কাইলৈ পিছবেলাৰ ভিতৰত হৈ যাব পৰহিলৈ ভিতৰত হয় কাইলৈ ভিতৰত হৈ যাব পৰহিলৈ আমি বিকিম আৰু এইবিলাক দেখিছে এইবিলাক ইয়াৰ পুলি ইয়াৰ সৰুকৈ ওলাইছে পোনাবিলাক এই পোনাবিলাক ওলোৱাৰ পাছত যিহেতু ইয়াৰ একবাৰ হাৰ্ভেষ্টিং হৈ গৈছে এইবাৰ ছেকেণ্ড টাইম ওলাইছে প্ৰথমবাৰতো আমাৰ 1 কেজি প্লাছ মাৰিলে কিন্তু এইবাৰ খুব কম হ'ব এইবাৰ খুব কম মানে মিনিমাম আধা কেজি নাযাবই নেকি হয় ঠিক যিহেতু আমাৰ এটা পেকেটত আমি খৰচ কৰিছোঁ 8 টকা ধৰি লওক 8 টকা খৰচ হৈছে আমি ইয়াৰ পৰা পাইছোঁ আমাৰ 200 টকা
250 টকা তেনেকৈ পাবলৈ সক্ষম আমি এটা বেগৰ পৰা হয় এটা বেগৰ পৰা যিহেতু এইখিনি মই এটা কথা জানিব বিচাৰিম যে ইয়াত মানে এইফালেও আছে আৰু সেইফালেও আছে কিমান বেগ আছে টোটেল সেইফালে থোৱাখিনি অলপ পিছতীয়া এইফালৰখিনি অলপ আগতীয়া সেইবাবে মানে মাজত এইখিনি দিবলৈ আছিলে সেইখিনি মানে দুদিনমান পিছতীয়া হৈছে গুটি মানে পাবলৈ অলপ দিগদাৰ হৈ গ'ল এইখিনি ঠাণ্ডাটো বেছি হৈ গ'ল এই টোটেল আমি লগাইছোঁ 450 এতিয়ালৈকে অহা দিনত আমি 1000 ক্ৰছ কৰিম বুলি ভাবিছোঁ হয় খুব ধুনীয়া আচলতে আপোনালোকে গম পালে ইতিমধ্যে আপোনালোকে আন্দাজ কৰি ল'ব পাৰিব যে 100 টকা খৰচ কৰি কেনেকৈনো আপোনাৰ 10,000 টকা ইনকাম কৰিব পাৰি আৰু যিহেতু খুব ভালকৈ বুজাই দিলে আমাৰ দীপাঞ্জন মোহনে এইখিনিতে মই দৰ্শকসকলৰ উদ্দেশ্য কৰি এটা কথা ক'ব বিচাৰিম যে যদি কোনোবাই এই খেতিটো কৰিব বিচাৰে তেতিয়াহ'লে কেনেদৰে আগবাঢ়িব লাগিব বা ইয়াৰ বীজসমূহ ক'ত পাব মানে দৰ্শকসকলৰ মানে সুবিধা হোৱাকৈ অলপ দৰ্শকসকলৰ সুবিধা হোৱাভাৱে কৈ দিবলৈ হ'লে আমি প্ৰথমতে এই বস্তুটো পটককৈ কৰি দিয়াটো ভাল নহ'ব কাৰণ যদি আমি ট্ৰেইনিং নলওঁ ট্ৰেইনিংটো নিশ্চয় ল'ব লাগিব যদি বেলেগ এটা কিবা ৰিজাল্ট দি দিয়ে আপুনি যোৰহাটৰ পৰা আনি পিনিও যদি বীজটো আনি পিনি আপুনি যদি ইয়াৰ প্ৰডাকশ্যন দিব নোৱাৰে নিশ্চয় ভুল একো নহয় ভুলটো হ'বলগীয়া হ'লে মানে এয়া নোলাব নিশ্চয় বাকী একো নহয় একো মানে বীজাণু লাগিবলৈ জাষ্ট নেলাগেহে ইয়াত মানে এনেকুৱা ফল নিদিয়ে ইয়াত বিষাক্ত হৈ নাযায় হয় সেইবাবে মানে মই যিটো জানো তাৰ মতে মোৰ মতে ট্ৰেইনিং এচাত লৈ লোৱা ভাল আমাৰ শিৱসাগৰ জিলাৰ এইটো বুলি নহয় ন যিকোনো এটা আগবাঢ়িবলৈ লওঁতে তাৰ বিষয়ে জানি লোৱাটো গতিকে মানে প্ৰয়োজনীয় বুলি মই ভাবোঁ তো এয়াই আৰু মানে বীজটো বিশেষকৈ ল'বলৈ হ'লে ক'ৰ পৰা ল'ব লাগিব আপুনি যোৰহাটৰ পৰা নিব পাৰে যোৰহাট যিহেতু কৃষি বিশ্ববিদ্যালয় অসমৰ যিটো গঢ়িছে অসমৰ মানে উন্নতিৰ কাৰণে তেওঁলোকে যথেষ্টখিনি কষ্ট কৰি আছে তেওঁলোকৰ পৰা আনিলে আমাৰ লাভৱান হওঁ বা আমি কিবা এটা যদি পাওঁ তাত একো মোৰ মতে একো মানে বেয়া নহয় যথেষ্টখিনি ভাল মই যিটো কৈ আছিলোঁ ট্ৰেইনিঙৰ কথা আমাৰ চৰাইদেউ জিলাত এখন আছে চৰাইদেউ অঞ্চলৰ ওচৰতে আছে এডোখৰ টেঙাপুখুৰী আছে ঠিক তেনেকুৱা সেইডোখৰতে আছে তালৈ গ'লে আপোনালোকক ট্ৰেইনিং দিয়াৰ সুবিধাটো যথেষ্টখিনি কৰি দিব মোৰ মতে আমাক তেওঁলোকে দিছিল সেই ট্ৰেইনিংটো আহি তাৰ বাবে আমি তেওঁলোকৰ ওচৰত ধন্যবাদ জনাইছোঁ তেওঁলোকক তেনেকৈ আৰু আমি আৰম্ভ কৰিলোঁ আৰু আপোনালোকেও যদি আৰম্ভ কৰিব পাৰে তেনেকৈ কৰিব যদি দিগদাৰ পায় আমাকো ফোন কৰিব পাৰি দেৱজিৎ দাক আপোনালোকে DM কৰক মেছেজ কৰক ইনষ্টাগ্ৰামত ফ'ল' কৰক আপোনাৰ দেৱজিৎ দাই আমাক কণ্টেক্ট দিব আমি আপোনালোকক বুজাই দিম হয় সিমান একো টেনশ্যন ল'বলগীয়া কথা নাই আপোনালোকেও যদি কৰে আপোনালোকেও লাভৱান হ'ব মোৰ মতে দেৱজিৎ দাই আমাৰ ওচৰলৈ আহিলে তাৰ বাবে আমাৰ ফালৰ পৰা যথেষ্টখিনি ধন্যবাদ জনাই আৰু কি ক'ম আৰু একো মুখৰ মানে শব্দ নাইকিয়া হৈ গৈছে মুখত কিন্তু তথাপিতো আমাৰ মনৰ পৰা আমি আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ ইয়ালৈ অহাৰ বাবে ধন্যবাদ তোমালৈ অশেষ ধন্যবাদ থাকিলে আৰু বিশেষকৈ তোমালোকে পঢ়ি আছা সেইটো কথা ক'বই লাগিব পঢ়ি থকাৰ সময়তো এই যে যি মানে যিকণ আজৰি সময় বুলি কৈছোঁ আচলতে নহয় আজৰি সময়কণ উলিয়াই যে অবাবত খৰচ নকৰি এনেদৰে যে কাম কৰিবলৈ আগবাঢ়ি আহিছা তোমালোকক মই মানে নথৈ সুখী হৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বন্ধুসকল আশা কৰিছোঁ আপোনালোকেও ভিডিঅ'টো ভালেই পালে বুলি আৰু বিশেষকৈ মই আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' লৈ আনিবলৈ চেষ্টা কৰোঁ যিবোৰ ভিডিঅ'ৰ পৰা মানুহে অকণমান হ'লেও উপকৃত হ'ব পাৰে তেনেধৰণৰ ভিডিঅ' আচলতে লৈ আনিবলৈ চেষ্টা কৰোঁ আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু যদিহে আপোনালোকে কোনোবাই এই খেতিটো কৰিব বিচাৰে তেতিয়াহ'লে মানে গোটেইখিনি কথা কেনেকৈ কি কৰিব লাগিব ইতিমধ্যে আমাৰ প্ৰাঞ্জল মোহনে কৈছে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালেই পালে বুলি তেতিয়াহ'লে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব আৰু যদিহে আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ